হয় নমস্কাৰ আমি এই বিধায়ক মহোদয়ে যিখিনি পদক্ষেপ ল'লে সুৰামুক্ত বা ড্ৰাগছমুক্ত এনেকুৱা মানে যিটো বিপথে ল'ৰা ছোৱালী গৈছে সেইখিনি সজাগ কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে এয়া অতি প্ৰশংসনীয় আৰু আমি সঁচাকৈ নথৈ সুখী হৈছোঁ কাৰণ আমি মহিলা হিচাপে এইখিনি কাম কৰিবলৈ যাওঁতে আমাৰ বহুত অসুবিধা হয় সেয়েহে মানে সকলোৱে যদি আমি লগ লাগি এই কামখিনি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি এই কামত সফল হ'ম বুলি আমি মানে বিশ্বাস কৰোঁ। মই বাৰঘৰীয়া আৰু আমাৰ সমূহ কৰ্মীসকলক যে এই কামবিলাকত সাঙুৰি লৈছে সেইটো কাৰণে আমি ভাল পাইছোঁ কাৰণ আমি এগৰাকী অংগনবাড়ী কৰ্মী হিচাপে আমি গোটেই গাঁৱৰ তদাৰক গোটেই কামখিনি যিখিনি নিম্ন কাম সেই কামখিনি আমিয়ে কৰিব লাগে শিশুৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমিয়ে চেষ্টা কৰোঁ কিন্তু আমাক সৰু কৰ্মচাৰী বুলি আমাক সকলোৱে গণ্য নকৰে গতিকে এই পদক্ষেপত যে ছাৰে আমাক এনেধৰণে মানে অগ্ৰাধিকাৰ দিছে সেইটো কাৰণে আমি বহুত সুখী হৈছোঁ। মদ আৰু ড্ৰাগছে ধৰক আমাৰ এই বস্তুখিনি আমাৰ ইঠাইৰ পৰা সিঠাইৰ ল'ৰা ছোৱালীয়ে যিখিনি মানে বস্তু পাব নালাগে সেই বস্তুবিলাক চুৰি কাৰবাৰ হওক বা তেনেধৰণে কিবাকিবি কৰি তেওঁলোকে এই বস্তুখিনি মানে সংগ্ৰহ কৰিছে বা গ্ৰহণ কৰে তেনেস্থলত আমাৰ এটি ল'ৰা যিটো ল'ৰা মানে ভৱিষ্যত আছে সেই ল'ৰাটোৱে আমি সৰুতেই মানে কলিতে মৰখাই দিছোঁ সেইকাৰণে মানে আমাৰ প্ৰজন্মৰ দিনক দিনে বেয়া পথলৈ ঢাল খাইছে আৰু এই ল'ৰা ছোৱালীখিনি আমি ভাল কৰিবলৈ আমাৰ পিতৃ মাতৃসকলে বহুত কষ্ট হৈছে আৰু যিহেতু আমাৰ মোবাইলো এতিয়া বেছি প্ৰচলন হৈছে মই ভাবোঁ সেই মোবাইলৰ দ্বাৰাও এই ড্ৰাগছৰ বা এনেধৰণৰ বস্তুবিলাকৰ সেই মোবাইলৰ পৰা কিছুমান আসক্ত সৃষ্টি হৈছে।